আজি আমাৰ জেনুইন কাৰ কেয়াৰ ডগকাত এখন অল্টো K10 বাহন আহিছিলে আপোনাৰ 2016 মডেল আৰু এই গাড়ীখনৰ আপোনাৰ ৰান কৰিছে 1 লাখ এবভ আৰু এইখনৰ আপোনাৰ প্ৰব্লেম আছিলে অধিক ভাইব্ৰেশ্যন আৰু আপোনাৰ হেৰি মাইলেজ কমকৈ দিয়ে আৰু স্মুথনেছ কমি গৈছে বুলি কৈছিলে কাষ্টমাৰ আৰু আহি আমাক কৈছিলে এইখনত আপোনাৰ ডিকাৰ্বনাইজ কৰিব লাগে বুলি পিছত আমি ডিকাৰ্বনাইজ আৰম্ভ কৰিলোঁ এইখন গাড়ী আপোনাৰ টোটেল 40 মিনিটছমান ল'লে পিছত লোৱাৰ পিছত আপোনাৰ ডিকাৰ্বনাইজ কৰাৰ পিছত তেওঁৰ গাড়ীখন অত্যাধিক ভাল কণ্ডিশ্যনত আহি গ'ল আৰু আপোনাৰ 90% তেওঁৰ প্ৰব্লেম সলভ হৈ গ'ল আপোনাৰ মাইলেজো ভাল হেৰি হ'ল বুলি কৈছে আৰু তেওঁৰ আপোনাৰ স্মুথনেছ বা ভাইব্ৰেশ্যন যিবিলাক আছিলে সব অলৰেডি নাইকিয়া হৈ গ'ল আৰু তেওঁৰ আগতে নতুন যেনেকৈ আছিলে এনেকাই হৈ গ'ল কিন্তু অলপ চলপ এইবিলাকতো আৰু থাকিবই গাড়ীখন পুৰাণ হোৱাৰ পিছত আপোনাৰ হেৰি কিন্তু তেওঁৰ 90% প্ৰব্লেম সলভ হৈ গ'ল এতিয়া তেওঁ আৰামত চলাই আছে আৰু আহক আপোনালোকৰ প্ৰিয় গাড়ীখন লৈ আহি আমাৰ ইয়াতে ডিকাৰ্বনাইজ কৰক ডিকাৰ্বনাইজ আপোনাৰ লাভালাভ বহুত আছে গাড়ীখনত আপোনালোক আহিলে অত্যাধুনিক আপোনাৰ বস্তুটোৰ বিষয়ে জানিব পাৰিব আমি জাৰ্মান টেকন'লজিৰ দ্বাৰা কৰোঁ আৰু আহক জেনুইন